নমস্কাৰ ক্লাস 10 ৰ এটা ভিডিঅ স্বাগতম জনাইছো আজি আমি এই ভিডিঅত তোমালোকৰ যেটো 4 নম্বৰ চেপ্টাৰ আছে দ্বিঘাত সমীকৰণ সেই দ্বিঘাত সমীকৰণৰ যেটো প্ৰথম অনুশীলনী আছে আমি হেতু আলোচনা কৰিম তাৰ আগতে তোমালোকৰ দ্বিঘাত সমীকৰণ এটা থুলমূল ধাৰণা এটা দি লৈছো তাৰ পিছত আমি অনুশীলনটো আৰম্ভ কৰিম এটা দ্বিঘাত সমীকৰণ মানে কি হয় বা তোমালোকে যেটো 2 নম্বৰ চেপ্টাৰ পঢ়ি আহিছিলা পলিনোমিয়াল বা বহুপদ যেটো চেপ্টাৰ আছিল তাত তোমালোকে দ্বিঘাত সমীকৰণৰ নিচিনা বস্তু কৰি আহিছে দ্বিঘাত সমীকৰণৰ নিচিনা যিবিলাক বহুপদ আছিল সেইবিলাক কৰি আহিছা দেখে বহুপদখিনি আকৌ সমীকৰণ আকাৰ কৰি কেনে আমাৰ কি হল দ্বিঘাত সমীকৰণটো বনাই কৰিছে এটা এই দ্বিঘাত সমীকৰণটো কেনেকুৱা ধৰণৰ চাবা যে আমি যিবিলাক প্ৰথমে ঘাত কি বস্তুটো জানিলো তাৰ পিছত তোমালোকে দ্বিঘাত সমীকৰণটো চাবা যে ধৰা হল এটা x এটা আমি অজ্ঞাত ৰাশি এটা আছে এই অজ্ঞাত ৰাশি এটাৰ ওপৰত ইয়াতে যদি পাৱাৰ যদি লিখো ঘাতটো লিখো এটো কি হয় 2 লিখিব পাৰো আমি ইয়াতে আমি কি লিখিব পাৰো 3 লিখিব পাৰো বা ইয়াতে কি লিখিব পাৰো 4 লিখিব পাৰো এনেকে যিকোনো আমাৰ সংখ্যা লিখিব পাৰো এটা এই 2 হলে কি হ'ব এটো d ঘাত হ'ব 3 হলে 3 ঘাত বা 4 হলে কি হ'ব চতুৰ্থ ঘাত হ'ব মানে 4টা ঘাত আছে তো এই অনুশীলনটো তোমালোকৰ যেটো দ্বিঘাত সমীকৰণ আছে তাত কি হ'ব এনেকুৱা d ঘাত থকা দুটা ঘাত থকা বা 2 ওপৰত পাৱাৰটো বা ওপৰত ঘাতটো কি থাকিব লাগিব 2 থকা যিবিলাক সমীকৰণ আছে সেইবিলাক আলোচনা কৰিব এতিয়া এই দ্বিঘাত সমীকৰণ বিলাকত কি হ'ব লাগিব যে সমীকৰণটো যেটো অজ্ঞাত ৰাখি থাকে x2 সেই x2ৰ সৰ্বোচ্চ ঘাতটো কি হ'ব লাগিব ইয়াতে 2 মানে হাইয়েস্ট যেটো পাৱাৰ সেই হাইয়েস্ট পাৱাৰটো 2 হ'ব লাগিব তাৰ তলত 1 থাকিব পাৰে 1 থাকিলে আমাৰ প্ৰবলেম নাই কিন্তু হাইয়েস্টটো কিমান হ'ব পাৰিব 2 হ'ব লাগিব 2 হলে হেতু কি হয় দ্বিঘাত সমীকৰণ বুলি কোৱা হয় তাৰ এটা আমাৰ যেটো স্ট্যান্ডাৰ্ড ফৰ্ম এটা আছে হেতু কেনেকৈ লিখে যে ax² + bx + c = 0 এই আকাৰত থকা সমীকৰণ বিলাক আমি কি কওঁ দ্বিঘাত সমীকৰণ বুলি কওঁ মানে ইয়াতে x² হ'ব পাৰে x ৰ মানে হাইয়েস্ট পাৱাৰটো কি লিখিছে 2 লিখিছো ইয়াতে x ৰ হাইয়েস্ট পাৱাৰ কিমান আছে 1 আছে কিন্তু 1 আৰু যদি সমীকৰণটো চাও আমি হাইয়েস্ট মানে সৰ্বোচ্চটো কি আছে ইয়াতে 2 আছে যেহেতু গতিকে এইটো আমাৰ কি হ'ল এতিয়া এটা দ্বিঘাত সমীকৰণ হৈ গল আৰু এটা কথা মনত ৰাখিব তোমালোকে এই সমীকৰণটো যদি a ৰ মানটো 0 হৈ যায় মানে এই x² ৰ সহগটো যদি 0 হৈ যায় তেনহলে কি হ'ব 0 * x² এনেকুৱা টাইপ হৈ যাব তো এই পূৰণ কৰিলে কিমান হ'ব উত্তৰটো 0 হ'ব মানে এইটো নোহোৱা হৈ যাব এইটো নোহোৱা হলে আমাৰ হাতত থাকিব কি অকল bx + c থাকিব = 0 এতিয়া এই সমীকৰণত চোৱা x ৰ হাইয়েস্ট পাৱাৰটো বা সৰ্বোচ্চ ঘাতটো কিমান আছে ইয়াতে অনলি 1 হে আছে গতিকে এই দ্বিঘাত সমীকৰণ হ'ব জানো আমাৰ দ্বিঘাত সমীকৰণ নহয় গতিকে আমাৰ কি হ'ব যদি a ৰ মানটো কেতিয়াও কি হ'ব নোৱাৰে সেই কাৰণে a ৰ মানটো 0 হ'ব নোৱাৰে তোমালোকে এনেকুৱা দ্বিঘাত সমীকৰণৰ যিবিলাক সূত্ৰ স্ট্যান্ডাৰ্ড ফৰ্ম যেটো আছে তাত লিখা আছে চাবাচোন ax² + bx + c = 0 যত a not equal to কি দিয়া থাকে 0 দিয়া থাকে মানে এই চৰ্তটো মানিব লাগিব যেটো x² আছে x² ৰ সহগটো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে 0 হলে হেতু কি হৈ যাব আমাৰ দ্বিঘাত সমীকৰণ নহয় বেলেগ সমীকৰণ হৈ যাব হয়তো এক ঘাতৰ হ'ব পাৰে বা বেলেগো হৈ যাব পাৰে গতিকে তোমালোকে মনত ৰাখিবা যে দ্বিঘাত সমীকৰণ হলে তাৰ যেটো x² থাকে x থাকে সেই x ৰ সহগটো কি হ'ব লাগিব সৰ্বোচ্চ সহগটো 2 হ'ব লাগিব আৰু সৰ্বোচ্চ সহগৰ আগত যেটো আমাৰ কি আছে সহগ আছে কোএফিচিয়েন্ট আছে সেই কোএফিচিয়েন্টটো কি হ'ব নোৱাৰে কেতিয়াও 0 হ'ব নোৱাৰে এইখিনি হল দ্বিঘাত সমীকৰণৰ চৰ্ত তোমালোকৰ যেটো 4.1 আছে তাতে তোমাৰ একদম ইম্পৰ্টেন্ট প্ৰশ্ন এটা আছে যে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় কোনটো নহয় পৰীক্ষা কৰিব লাগে তোমালোকৰ যেটো মেট্ৰিকত যেটো MCQ আহে 45 টা MCQ আহে তাৰ পৰা সেই MCQ বিলাকৰ মাজত এনেকুৱা এটা প্ৰশ্ন দি দিয়ে যে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় তো তোমালোকে সেই যেটো 4.1 আছে এইটো অনুশীলনটো এইকাৰণে ইম্পৰ্টেন্ট তাৰ পৰা এক নম্বৰ এটা থাকে MCQ এটা গতিকে এইটো তোমালোকে ভালদৰে কৰি চাবা মই এতিয়া 4.1 ৰ অনুশীলনী উত্তৰৰ প্ৰশ্ন আলোচনা কৰিম যেহেতু তোমালোকে ভিডিওটো হেকলে চাই থাকিবা এতিয়া এই দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত মই আৰু কিছুমান কথা কৈ দিছো চাবা আৰু তোমালোকক এতিয়া ধৰা হল আমাৰ যেটো ax² + bx + c যেটো সমীকৰণ আছে ax² + bx + c এটো কিছুমান এনেকুৱা ৰূপত থাকে তোমালোকে অনুশীলন অংক কৰিলে দেখা পাবা যে তাত কিউব থাকা কিছুমান থাকিব বা কিছুমান এনেকা সমীকৰণ আকাৰত দেখা থাকিব যাৰ পাৱাৰ কিউব থাকে কিন্তু সেইবিলাক আমি চাই কেনে এতিয়া ধৰা মই উদাহৰণ লৈ লৈছো চাবাচোন এটা নাই বাৰ মই নিকে চাই দিছো চাবা x - 3 whole cube = x³ - 5x + 2 এনেকুৱা এটা থাকিব এতিয়া আমি এটো চালে কি হয় x ৰ হাইয়েস্ট পাৱাৰটো কি আছে ইয়াতে 3 আছে হয় না আমি দেখাৰ লগে গম পাইছো যে এটো কি x ৰ হাইয়েস্ট পাৱাৰটো 3 আছে গতিকে এটা আমি সোৱাৰ লগে কৈ দিম যে এটো কি দ্বিঘাত সমীকৰণ নহয় কিন্তু তোমালোকে এনেকা ডাইৰেক্ট চাই ক'ব নোৱাৰে যে এটা সমীকৰণ দ্বিঘাত সমীকৰণ হয় নে নহয় এটো তোমালোকে সৰল কৰি চাব লাগিব সৰল কৰি চালে লাষ্টত গৈ কিনে যেটো এনেকুৱা ৰূপত পাবা গৈ ax² + bx + c আকাৰত তেতিয়াহে গম পাবা গৈ যে এটো দ্বিঘাত সমীকৰণ হয় নে নহয় কাৰণ এটা সৰল কৰোতে কি হ'ব পাৰে কেতিয়াবা x³ টো কাটাকাটি যাব পাৰে মানে কেনসেল হ'ব পাৰে তোমালোকে চাবাচোন এটো কৰিলে যে x - 3 whole cube এটো কৰিলে কি হ'ব আমাৰ a³ যেটো আমাৰ সূত্ৰ আছিল a - b whole cube মানে কি আছিল a³ - 3a² b গতিকে x² * b + 3ab² গতিকে x * b² + b³
sorry minus b cube আছিল এটো minus b cube equal to x cube minus 5x plus 2 হৈ গল নে এনেকুৱা এতিয়া সোয়া ইয়াতে a to x cube আছে ইপিনে আৰু সমানজনে এটো সাথে x cube আছে তো দুটা ক্যান্সেল যাব কাৰণ ইয়াতে একে চিনৰ আছে দুটা এটো ইপিনে লৈ হলে কি হ'ব মাইনাস হৈ আহিব আহিলে তো কাটা কাটি যাব এতিয়া সোয়া জন ইয়াতে হাইয়েস্ট পাৱাৰটো কি আছে x ৰ 2 আছে সোয়া 3 3 গুণ কিমান হ'ব এটো -9x স্কয়াৰ এটো কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27x মাইনাস এটো কিমান হ'ব 27 ইকুৱেল টু -5x + 2 এতিয়া তোমালোকে সোয়া এই সমীকৰণটো গৈ কেনে আমি এটো ৰূপ পালো গৈ আৰু এটো ৰূপত x ৰ হাইয়েস্ট পাৱাৰটো কিমান আছে সোয়া 2 আছে হয়নে গতিকে এটো আমাৰ কি হ'ব এতিয়া এটা দ্বিঘাত সমীকৰণ হ'ব গতিকে তোমালোকে এমসিকিউ যেতিয়া আহিব পৰীক্ষাত তেতিয়া ডাইৰেক্ট এনেকে চাই কেনে যে এটো 3 দেখা পাইছো এটোই আমাৰ দ্বিঘাত সমীকৰণ নহয় বুলি কেনে তোমালোকে চিন দি দিবা এটো অলপমান কি কৰিবা তোমালোকে এনেকে সৰল কৰি চাই লবা কাটা কাটি যায় নেকি তাৰ পিছত গম পাবা যে কি এই দ্বিঘাত সমীকৰণ হয় না নহয় তো আমি দ্বিঘাত সমীকৰণৰ যেটো 4.1 লিখলি আছে আমি হেতু আলোচনা কৰিছো এতিয়া তাত যিখিনি পৰীক্ষা কৰিব দিছে আমি হেখিনি চাইছো তো তোমালোকে 4.1 লিখি উলিয়াই লোৱা এটা এক নম্বৰ প্ৰশ্নটো যেটো দিয়া আছে 4.1 ৰ প্ৰথমটো লৈ লৈছো আমি এক নম্বৰ একটো কি দিছে সমীকৰণটো চোৱা x + 1 হোল স্কয়াৰ x + 1 হোল স্কয়াৰ ইকুৱেল টু 2 ইনটু কি দিয়া আছে আমাক x - 3 2 ইনটু x - 3 এতিয়া আমি এইটো দ্বিঘাত সমীকৰণ হয় নহয় আমি চেক কৰিম তো কেনেকৈ চেক কৰিম চাবা প্ৰথমতে আমি এটো a + b হোল স্কয়াৰ যেটো সূত্ৰ আছে আমি হেতু ইউজ কৰি কেনে এটো সাধাৰণ ৰূপত নিলাম তেতিয়া আমাৰ অংকটো সুবিধা হ'ব কৰিবলে তো এটো কৰিলে কি হ'ব আমাৰ x স্কয়াৰ f স্কয়াৰ মানে এটো সহ সূত্ৰটো a + b হোল স্কয়াৰ ইকুৱেল টু কি আছিল a স্কয়াৰ + twice ab + b স্কয়াৰ এটো আছিল তো আমি এটো ব্যৱহাৰ কৰিম ইয়াতে a ৰ মানটো কি x আৰু b ৰ মানটো কি 1 তো লিখি যা a স্কয়াৰ + 2 ইনটু a ৰ মান কি আছে x গতিকে x ইনটু b ৰ মান 1 + b স্কয়াৰ ইকুৱেল টু এটো বিতৰণ বিধি ব্যৱহাৰ কৰি দিয়া এটোৰ এবাৰ এটো পুৰণ এটোৰ এবাৰ এটো পুৰণ গতিকে 2 ইনটু x মানে twice x - 2 ইনটু 3 মানে কিমান হ'ব 6 তো এটো কৰিলে কিমান হ'ব এটা x স্কয়াৰ এটো পূৰণ কৰা 2 ইনটু x ইনটু 1 মানে কিমান হ'ব twice x + 1 স্কয়াৰ মানে 1 এটো ইফালে আহিলে -twice x আৰু এটো ইসে আহিলে সমাধান এটো ইসে আহিলে 6 ইকুৱেল টু 0 হৈ গল তো এটা কাটা কাটি যাইছে কি সোৱা এটো আৰু এটো কাটা কাটি গৈ আছে আমাৰ 2x আৰু 2x আছে যেটো প্লাস আছে তো মাইনাস আছে তো কাটা কাটি গল থাকিলে কিমান এতিয়া x স্কয়াৰ +1 + 6 কিমান হ'ব এটো +7 ইকুৱেল টু 0 তো এটো আমাৰ কি হৈ গল এতিয়া দ্বিঘাত সমীকৰণ হৈ গল তোমালোকে এই x ৰ ইয়াতে অজ্ঞাত ৰাশি কি আছে x আছে আৰু x ৰ সৰ্বোচ্চ পাৱাৰটো কি আছে ইয়াতে আমাৰ 2 আছে হৈ গল তো আমি তোমালোকে এনেকুৱা প্ৰশ্ন সুধিব পাৰা যে এতিয়া চাবা আমাৰ যেটো দ্বিঘাত সমীকৰণৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্মটো আছিল তাত কেনেকুৱা আছিল যে ax স্কয়াৰ + bx + c ইকুৱেল টু 0 তো তোমালোকৰ এতিয়া মোৰ প্ৰশ্ন আহিব পাৰে যে স্যাৰ bx তো নাই চোন ইয়াতে বা x থকা ৰাশিটো নাই গতিকে এটো কেনেকৈ দ্বিঘাত সমীকৰণ হ'ল এটো ক্ষেত্ৰত কি হ'ব চাবা তোমালোকৰ যে ax স্কয়াৰ এটো x স্কয়াৰ হৈ আছে ইয়াৰ আগত a আছে a মানে কি আছে আমাৰ ইয়াতে একো নাই গতিকে 1 বুলি থাকা বুলি ভাবি লৈছো আমি তো কি আছে 1 টা পূৰণ হৈ আছে ইয়াতে গতিকে এটা আমি 1x স্কয়াৰ লিখি ললো তো a ৰ মানটো 1 হৈ গল 0 নহয় কিন্তু মনত ৰাখিবা এটো 1 হে হ'ব কাৰণ 1 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কিমান হ'ব x স্কয়াৰ থাকিব গতিকে মই যে তোমালোকক লিখি দিছো তলত চাবা এটো 1x স্কয়াৰ এতিয়া আমাৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছিল তাৰ মতে কি আছিল এটো bx থাকিব লগা আছিল মানে ইয়াতে x এটা থাকিব লগা আছিল কিন্তু x টো ইয়াতে আছে নেকি নাই নহয় তো আমি x টো কেনেকৈ লিখিম চাবা এতিয়া b * x হয় নাই গতিকে b ৰ মানটো 0 লিখি দিলো যে 0 * x মানে কি হ'ব 0 হৈ গল +7 ইকুৱেল টু 0 হয় নাই এতিয়া সোয়াইটো ax স্কয়াৰ + bx + c ইকুৱেল টু 0 তো এটা b ৰ মানটো ইয়াতে কি আছে b ৰ মানটো 0 আছে আমাৰ শৰ্টত কৈছিল যে কি a ৰ মানটোহে 0 হ'ব নোৱাৰে b আৰু c 0 হ'ব পাৰে কোনো প্ৰবলেম নাই কিন্তু আমাৰ a টো থাকিব লাগিব বা a ৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে সেই কাৰণে কি হ'ল আমাৰ এটো এটা দ্বিঘাত সমীকৰণ হৈ গল বুজি পালা তো তোমালোকে যদি x স্কয়াৰটো দেখিছা x স্কয়াৰ আছে হাইয়েস্ট পাৱাৰটো 2 আছে তেনেহলে বাকি কেইটা নাথাকিলেও কথা নাই এটো কি হ'ল আমাৰ দ্বিঘাত সমীকৰণ হৈ গল কিন্তু বাকি কেইটা আছে মানে bx আছে c আছে কিন্তু x স্কয়াৰটো নাই তেনেহলে কিন্তু হেতু দ্বিঘাত সমীকৰণ নহয় এই বস্তুটো মনত ৰাখিবা তো আমাৰ এক নম্বৰটো হৈ গল এটো এটা কি হয় দ্বিঘাত সমীকৰণ হয় তো আমি নেক্সট 2 নম্বৰটো চোৱা কি দিছে x স্কয়াৰ - 2x - 2 ইনটু 2 নম্বৰটো x স্কয়াৰ - 2x আৰু দিছে কি -2 ইনটু 3 - x 3 - x দিয়া আছে 3 - x তো এটো আমি কৰিব লাগিব এতিয়া একদম সহজ হৈ আছে এটো স্কয়াৰ নাই যেহেতু গতিকে আমি আৰু এটো a + b বা এনেকুৱা সূত্ৰ ব্যৱহাৰ কৰিব নালাগে ডাইৰেক্ট কৰি দিয়া তোমালোকে তো ব্ৰেকেটটো নোহোৱাকৈ লিখি দিয়া এটো কি হ'ব x স্কয়াৰ - 2x ইকুৱেল টু এটা a টোৰ লগত এটো পূৰণ হৈ আছে হয় নাই তাৰ মানে আমাৰ কি বিতৰণ বিধিটো আহিব যে a টোৰ এবাৰ এটো পূৰণ কৰিব লাগিব a টোৰ এবাৰ এটো পূৰণ কৰিব লাগিব তো এটো পূৰণ কৰিলে কিমান হ'ব -6 আৰু এটো পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস আৰু 2 পূৰণ x কিমান হ'ব 2x হৈ গল এতিয়া
পূৰণটো মই আকৌ কৈ দিছো চোৱা তোমালোকৰ অলপ বিয়োগশীল থাকিলে এনেকৈ কনফিউজন আহিব পাৰে যে এইটোৰে আমি এইটো পূৰণ কৰিব লাগিব হয় না এবাৰ এইটোৰে এবাৰ পূৰণ আৰু এইটোৰে এবাৰ এইটো পূৰণ এটা পূৰণ কৰিলে কি হয় আমি যেটা সংখ্যা পূৰণ কৰিছো তাৰ আগত থকা চিন বিলাকো আমাৰ পূৰণ হয় লগতে গতিকে ইয়াতে মাইনাস আছে ইয়াতে কি আছে আমাৰ প্লাস আছে তিনিটোৰ আগত আমি এইটোতে পূৰণ কৰিছো 3 দ্বিগুণ কিমান পাইছো 6 আৰু মাইনাসে প্লাসে কি হ'ব এতিয়া মাইনাস আকৌ এইটো আৰু এইটো পূৰণ কৰিছো তো মাইনাসে মাইনাসে কি হ'ল প্লাস 3 পূৰণ 1 2 পূৰণ x কিমান হ'ল 2x হৈ গল বুজি পালা এটো তো আমাৰ এতিয়া গুটেখিনি এক সাইডে লৈ আহা আহিলে কি হ'ব এটো x² - 2x এটো +6 - 2x = এটা 0 থাকিলে তো লিখিলে কি হ'ব এতিয়া এটো x² মাইনাসে মাইনাসে কি হ'ব প্লাস 4x হৈ যাব এটো দুটাৰ আগত মাইনাস আছে আগত মাইনাস আহিব +6 = 0 গতিকে এটো আমাৰ কি হ'ল এতিয়া দ্বিঘাত সমীকৰণ হ'ল কাৰণ ইয়াৰ সৰ্বোচ্চ পাৱাৰটো কি আছে 2 আছে তো এটো এতিয়া আমাৰ কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'ব তো তোমালোকে এটা কথা মনত ৰাখিবা পৰীক্ষাত যেতিয়া তোমালোকৰ এমসিকিউ আহিব মানে মেট্ৰিকত যেতিয়া এমসিকিউ আহিব বা পৰীক্ষাত এমসিকিউ আহিব তাত তোমালোকে ইমান যে দীঘলীয়া কৰি থাকিব নালাগে যে এইটো লাইন দেখিছা কাটাকাটি কৰি যোৱাৰ পিছত বাকি একো নাই x² এটা আছে হাইয়েস্ট গতিকে এইটো দ্বিঘাত সমীকৰণ হৈ গ'ল আৰু এইটো নুলালেও হৈ যাব পৰীক্ষাত কাৰণ আমি জানিবহে লাগে যে কোনটো হয় কোনটো নহয় বা এইটোটো আমি গম পাইছো যে ইয়াতে গম পাই গলো এইটো কি হ'ল দ্বিঘাত সমীকৰণ হৈছে গতিকে আমি ইয়াৰ পিছত নকৰিলে কথা নাই যেহেতু আমাক সময়টো বচাব লাগে পৰীক্ষাত আৰু শুদ্ধ উত্তৰটো উলিয়াবহে লাগে গতিকে শুদ্ধ উত্তৰটো উলিয়াবৰ কাৰণে আমি এনেকৈ ষ্টেপ বিটা কৰি চাম কৰি হেহৰখিনি নকৰিলে কথা নাই তোমালোকে জাস্ট গম পালে হ'ল যে যেটো ষ্টেপৰ পৰা আমি গম পাম যে একুৰেটলি এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় তো সেইখিনিৰ পৰা বাকিখিনি নকৰিলে কথা নাই তো 2 নম্বৰটো হৈ গ'ল এবাৰ 3 নম্বৰটো কি দিছে x - 2 * x + 1 ইয়াতে কৰিছো 3 নম্বৰটো যে x - 2 * x + 1 আৰু এটা কি আছে ইফালে x - 1 * x + 3 x - 1 * x + 3 এটা এইটো দ্বিঘাত সমীকৰণ হ'ব না নহয় তো আমি এনেকৈ চালে দেখিছো উত্তেকিটা x ৰ ওপৰতে কি আছে পাৱাৰ 1 আছে তো আমি যদি ডাইৰেক্ট লিখি দিও যে এইটো দ্বিঘাত সমীকৰণ নহয় তেনহলে কিন্তু ফুল হ'ব আমি কি কৰিব লাগিব এইবিলাক পূৰণ কৰি চাব লাগিব তাৰ পিছতহে আমি গম পাম এক্সাক্ট আমাৰ কি আনসাৰটো কি হয় এতিয়া আমি পূৰণ কৰা এইটো বিতৰণ বিধি পূৰণ আকৌ আহিলে তোমালোকে বিতৰণ বিধি কি আহিছে যেটো ক্লাস 6 7 তে কেনেকুৱা আছিল যে এটা ধৰা হ'ল a + b আছে আৰু এটা c + d আছে তো এনেকা পূৰণ থাকিলে কি কৰিব লাগে এই a টোৰে এবাৰ এই গুটেখিনি কৰিব লাগে তাৰ মানে কি হ'ব a * c + d আকৌ প্লাস b ৰে কি কৰিব লাগিব আকৌ গুটেকিটা কৰিব লাগিব তো প্লাস b * c + d এইখিনি নিয়মত কৰিব লাগে আকৌ এবাৰ মতে কি হ'ব a * c a ৰে এবাৰ কি কৰিব লাগে c কৰিব লাগে a ৰে একবাৰ কি কৰিব লাগে আকৌ d কৰিব লাগে বুজি পালা আকৌ ইয়াতে b ৰে এবাৰ c আৰু b ৰে এবাৰ কি কৰিব লাগে আৰু b ৰে এবাৰ d কৰিব লাগে তো এইখিনি নিয়ম ইয়াতে আমি এপ্লাই কৰিব লাগিব তো প্ৰথমতে আমি কি কৰিব লাগিব যে x ৰে এই গুটেখিনি পূৰণ কৰিব লাগিব এবাৰ x * x + 1 আৰু -2 ৰে এবাৰ কি কৰিব লাগিব আকৌ x + 1 পূৰণ কৰিব লাগিব তো -2 * x + 1 বুজি পালা এইটো নেক্সট আকৌ এইটো কৰা হেকে নিচিনা যে x ৰে এবাৰ গুটেখিনিকে পূৰণ x + 3 আৰু -1 ৰে এবাৰ কি হয় গুটেখিনিকে পূৰণ x + 3 হৈ গল এতিয়া আকৌ x ৰে এবাৰ এইটো x পূৰণ x ৰে এবাৰ 1 পূৰণ তো x * x কিমান হ'ব দুটা x পূৰণ কৰিলে x² x + 1 x * 1 মানে কিমান হ'ব 1x -2 * x মানে কি হ'ব -2x আৰু মাইনাসে প্লাসে -2 * 1 মানে কিমান হ'ল 2 বুজি পালা এইখিনি নেক্সট এইটো পূৰণ কৰা x ৰে x পূৰণ কৰিলে কিমান হ'ব x² x ৰে 3 কৰিলে কিমান হ'ব 3x হৈ গল নেক্সট -1 ৰে x কৰিলে কিমান হ'ব x আৰু মাইনাসে প্লাসে -3 * 1 3 হৈ গল এতিয়া কৰা কি গুটেকিটা এক সাইডে কৰি আনা বা সমান চিনৰ একেফালে গুটেখিনি কৰা বা তোমালোকে যদি ডাইৰেক্ট এনে কাটাকাটি কৰিব পাৰা তেতিয়া ভাল কথা তো সোৱা ইয়াতে x² আছে এটো এটা x² আছে বলা মনত ৰাখিবা যদি সমান চিনৰ দুয়োফালে সমান চিনৰ দুয়োফালে যদি একে চিন বিশিষ্ট একে সংখ্যা থাকে তেনহলে হেগিটা কি হয় কাটাকাটি যায় এটা এটো x² হয় এটো x² হয় একে সংখ্যা মান দুটা একে হৈ আছে আৰু আগত থকা চিন কেটা সোৱা ইয়াতে প্লাস চিন আছে ইয়াতে কি আছে আমাৰ প্লাস চিন আছে তাৰ মানে কি হ'ব এইটো আৰু এইটো ক্যান্সেল যাব হৈ গল তো এতিয়া সোৱা আমাৰ ইয়াতে হাইয়েস্ট পাৱাৰ কি আছে x ৰ ইয়াতে 1 এটা যোগ কৰিলো বা বিয়োগ কৰিলো একে থাকিব 1 এ থাকিব ইয়াতো কি হৈছে হাইয়েস্ট পাৱাৰটো 1 এ আছে তাৰ মানে কি হ'ল এই যেটো সমীকৰণ পালো এই সমীকৰণটো কি হ'ব এতিয়া দ্বিঘাত সমীকৰণ নহয় কাৰণ ইয়াৰ হাইয়েস্ট পাৱাৰটো কিমান হ'ব 1 হ'ব তো পৰীক্ষা তোমালোকে এইখিনিলে কৰি কেনে গম পাই যাবা এইটো দ্বিঘাত সমীকৰণ নহল গতিকে আমাৰ এইটো অপচনত যেটো পৰীক্ষাত প্ৰশ্নত খুদে হেমতে আমি গম পাই যাম তো মই এই বাকিখিনি কৰি দিছো দেখাইছো এতিয়া কি হ'ব চাবা যে ইয়াতে x আছে ইয়াতে -2x আছে কি হ'ব এটা হলো এটা প্লাস এটা মাইনাস প্লাসে মাইনাসে কি মাইনাস গতিকে 2 পৰা 1 গলে কিমান থাকিব 1 গতিকে এটো কিমান হ'ব আৰু ডাঙৰটো হ'ল -3 গতিকে -x
হৈ গল বিয়োগ কৰাটো বুজি পাইছা নেক্সট -2 2 -2 ইকুৱেল টু আকৌ এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান হ'ব 3x ৰ পৰা x গলে থাকিব 2x -3 গোটেইখিনি একে সাইডে লৈ আহা -x -2 এটো -2x হৈ যাব -2x কাৰণ তো এটা প্লাস আছে সমান চিহ্ন দিছিলে আহিলে -2x আৰু এটো মাইনাস আছে সমান চিহ্ন দিছিলে আহিলে +3 ইকুৱেল টু এটা থাকিব কি 0 তো এটা -x -2x তো মাইনাসে মাইনাসে প্লাস গতিকে 2 একা কিমান হ'ব এটো -3x আৰু এটো মাইনাসে প্লাসে মাইনাস তো 3 ৰ পৰা 2 গল থাকিল 1 তো আমি এইখিনি পৰা লাষ্টত গৈ কি পালো এতিয়া -3x + 1 = 0 এতিয়া ইয়াতে সোৱা লাষ্ট এটা x আছে আৰু এই x ৰ পাৱাৰটো কিমান আছে ইয়াতে 1 মানে এই সমীকৰণটোৰ x ৰ হাইয়েস্ট পাৱাৰটো কিমান 1 গতিকে এইটো আমাৰ কি দ্বিঘাত সমীকৰণ নহয় এইটো আমাৰ ৰৈখিক সমীকৰণ মানে এটা পাৱাৰ থাকিলে এইটো আমি ৰৈখিক সমীকৰণ বুলি কৈছিলো গতিকে এইটো আমাৰ আৰৈখিক সমীকৰণ গতিকে এইটো দ্বিঘাত সমীকৰণ আমাৰ কি হল নহয় বুজি পালা 3 নম্বৰটো একদম সহজ এনেকা তোমালোকে জাস্ট পূৰণ কৰাখিনি যদি শুদ্ধকৈ কৰিব পাৰা বাকিখিনি একদম সহজে হয় নেক্সট এবাৰ 4 নম্বৰটো কৰিছো তাৰ পিছৰখিনি তো 4 নম্বৰটো কি দিছে এতিয়া x - 3 ইনটু লিখি লৈছো মই x - 3 ইনটু 2x + 1 2x + 1 আৰু কি আছে x ইনটু x + 5 এটো দিয়া আছে হয় এতিয়া আমি এটো কি কৰিব লাগিব দ্বিঘাত সমীকৰণ নহয় আকৌ চেক কৰিব লাগিব তো কেনেকৈ কৰিম আকৌ সেই একেই নিচিনা যে এটোৰে আমি গোটেইটা পূৰণ কৰি চাম পূৰণ কৰাৰ পিছত যেটো আহে আমি তাৰ পিছত কম পাম তো এটো পূৰণ কৰাৰ নিয়মটো কি আছিল x এৰে এবাৰ কি কৰিব লাগিব এই গোটেইখিনি পূৰণ 2x + 1 ক আৰু -3 ৰে এবাৰ কি কৰিব লাগিব 2x + 1 ক পূৰণ কৰিব লাগিব আৰু ইয়াতে x এৰে কৰিলে কি হ'ব x² + x * 5 মানে 5x হৈ গল এতিয়া পূৰণ কৰা x * twice x মানে কি হ'ব 2x² x * twice x মানে 2x² x * 1 মানে কিমান হ'ব প্লাস x হৈ গল তাৰ পিছত -3 * 2 3 দুগুণ কিমান হ'ব 6x আৰু প্লাস এ মাইনাস এ মাইনাস 3 গুণ 3 ইকুৱেল টু আৰু এটো একেবাৰে লৈ আহা সমাজৰে এটো সাইডে তো -x² - 5x ইকুৱেল টু 0 সমাজৰে এটো সাইডে লৈ আহিলো আমি হল এতিয়া কৰা 2x ৰ পৰা এটা x স্কয়াৰ পিক কৰিব লাগিব তো দুটা x ৰ পৰা এটা x গলে কিমান থাকিব অনলি এটা x স্কয়াৰ থাকিব হৈ গল তাৰ পিছত এখিনি আমি যোগ বিক কৰিব পাৰো এটো মাইনাস আছে এটো প্লাস আছে প্লাস এ মাইনাসে কি হ'ব মাইনাস তো 6 ৰ পৰা 1 গলে কিমান থাকিব -5 আকৌ -5 এটো -5 তো -5 কিমান হ'ব -10x আৰু এটো -3 = 0 বুজি পালা মই এটো একেবাৰে কৰি দিছো তোমালোকে যদি একেবাৰে কৰিব নোৱাৰা দুটা স্টেপত কৰিবা কেনেকে এটো যোগ কৰি দিয়া মাইনাস আছে ইয়াতে মাইনাস আছে হয় নাই মাইনাসে মাইনাসে প্লাস হয় 6x + 5x কিমান হ'ব -10x বুজি পালা সৰি -11x এটোতে যোগফলটো কিমান হ'ব -11x তো -11x ৰ লগত +x কৰিলে কিমান হ'ব -11 ৰ পৰা +1 কৰিলে -10 হ'ব তো -10x আহি গল গতিকে এটো এতিয়া দ্বিঘাত সমীকৰণ হ'ব নহয় আমাৰ ইয়াত চোৱা x ৰ হাইয়েস্ট পাৱাৰটো কি আছে 2 আছে গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ হয় বুজি পালা একদম সহজ এইটা অংক তো 4 নম্বৰটো হৈ গল এবাৰ 5 নম্বৰটো চোৱা 5 নম্বৰটো কি দিয়া আছে লিখি লৈছো 2x - 1 2x - 1 into x - 3 এটা প্ৰথম এটো দিয়া আছে নেক্সট দিয়া আছে x + 5 into x - 1 x + 5 into x - 1 এটো দিয়া আছে এটো আকৌ হে আগৰ কিটাৰ নিচিনা পূৰণ কৰিব লাগিব তো পূৰণ কৰি দিয়া এবাৰ আৰু মই এটো স্টেপ লিখি দেখনা ডাইৰেক্ট পূৰণ কৰিছো মুখে মুখে চাবা কেনেকৈ কৰিছো এটোৰে এবাৰ এটো পূৰণ কৰিব লাগিব এটোৰে এবাৰ এটো পূৰণ কৰিব লাগিব নিয়মটো চাবা শৰ্ট নিয়মটো যে ইয়াতে যেনেকৈ আমি এটোৰে গোটেইখিনিকে পূৰণ কৰিছিলো এখত গৈ আকৌ কি কৰিছিলো এটোৰে এবাৰ এটো আৰু এটোৰে এবাৰ এটো এবাৰ আমি একেবাৰে কৰিছো যে এটোৰে এটো কৰিম এবাৰ আৰু এটোৰে এবাৰ কি কৰিম এটো পূৰণ কৰিম তো 2x এৰে x ক পূৰণ কৰিলে কিমান হ'ব 2x² 2x এৰে মাইনাস ঠিক কৰিলে কিমান হ'ব প্লাস এ মাইনাস এ মাইনাস 2 3 গুণ 6x হৈ গল এবাৰ -1 এৰে এবাৰ এটো পূৰণ কৰা -1 + x কিমান হ'ব -x -1 এৰে এবাৰ কি কৰিব লাগিব 3 ক পূৰণ কৰা তো মাইনাসে মাইনাসে প্লাস আৰু 1 3 গুণ কিমান হ'ল 3 একেবাৰে পূৰণ কৰিছো তোমালোকে যদি একেবাৰে টান পোৱা নহলে এইটো কৰিবা এনেকৈ দুবাৰ যেটো কৰিছো সেই নিয়মটো কৰি দিবা তেতিয়া আৰু সহজ হ'ব নেক্সট এটো হে কেনে নিচিনাকৈ এবাৰ x এৰে এটো পূৰণ x * x কিমান হ'ব x² x * -1 কৰা -x 5 * x কিমান হ'ব +5x আৰু 5 * -1 কিমান হ'ব -5 গোটেইখিনি আমি পূৰণ কৰিলো এটা কি কৰিম সমান চিহ্ন এটো সাইডে লৈ আহিম গোটেইখিনি বা ইয়াতে সৰল কৰিব পাৰাখিনি কৰিলো প্ৰথমতে 2x² লিখি দিয়া মাইনাসে মাইনাসে কি হ'ব এটো প্লাস তো মাইনাসে মাইনাসে প্লাস কৰি গনা 6 একে কিমান হ'ব 7 আৰু x যেটো ডাঙৰটো মাইনাস আছে উত্তৰটো আমি মাইনাস চিন দিব লাগিব +3 = x² এটো মাইনাসে প্লাসে কি হ'ব মাইনাস তো 5 ৰ পৰা 1 গলে কিমান থাকিব
4x আৰু এটো ডাঙৰটো প্লাস n এটো প্লাস n -5 এটা গোটেইখিনি সমানজনে একে সেট কৰিলে আহা 2x স্কয়াৰ -7x + 3 - x স্কয়াৰ - 4x + 5 = 0 আমি গোটেইকেইটা কি কৰিছো সমানজনে একে সেটে লৈ আহিছো এটা যোগ বিয়োগ কৰা 2x ৰ পৰা x স্কয়াৰ গলে কিমান থাকিব এটা x স্কয়াৰ থাকিব -7 - 4 কিমান হ'ব 7 4 11x + 3 + 5 কিমান হ'ব +8 = 0 গতিকে এইটোৰ মতে আমি সমীকৰণটো কি পালো গৈ এতিয়া x স্কয়াৰ - 11x + 8 = 0 যেটো এটা কি হ'ব আমাৰ দ্বিঘাত সমীকৰণ হয় কাৰণ ইয়াৰ হাইয়েষ্ট পাৱাৰটো কিমান আছে আমাৰ 2 আছে তো হৈ গল 5 নম্বৰটো নেক্সট 6 নম্বৰটো কি দিছে x স্কয়াৰ + 3x + 1 আৰু x - 2 হোল স্কয়াৰ তো 6 নম্বৰটো লিখিছো x square plus 3x plus 1 x square plus 3x plus 1 আৰু দিছে আমাৰ কি x minus 2 whole square এটা এইটো চাই কেনে আমি ক'ব পাৰো যে কি এইটো দ্বিঘাত সমীকৰণ হয় লগত এইটো আছে হয় না কাৰণ x ৰ ওপৰত স্কয়াৰ এটা আছে তো আমি চালে গম পাম যে দ্বিঘাত সমীকৰণ হয় যেন লাগে কিন্তু আমি ডাইৰেক্ট ক'ব নোৱাৰো মই আগতে কৈছো তোমালোকক যে সৰল কৰি লৈহে কৰিবা লাষ্টত তেতিয়াহে আমি শুদ্ধ ৰিজাল্টটো ওলাব এটা চাবা এটো যেহেতু স্কয়াৰ এটা হৈ আছে হোল স্কয়াৰ গতিকে আমি a - b হোল স্কয়াৰ সূত্ৰটো আমি ইয়াতে ইউজ কৰিব পাৰিম তো কৰিলে কি হ'ব এটো x স্কয়াৰ + 3x + 1 এটো কৰিলে কি হ'ব a - b হোল স্কয়াৰ অৰ্থাৎ a স্কয়াৰ - 2 * a * b + b স্কয়াৰ এতিয়া কৰা x স্কয়াৰ মানে x স্কয়াৰ - 3x + 1 এটো সমান্তৰাল এটো লৈ আহা কি হ'ব - x স্কয়াৰ সমান্তৰাল এটো লৈ আহিলে কি হ'ব এটো মাইনাস তো প্লাস হৈ যাব আৰু 2 2 গুণ 4x মাইনাস এটা কিমান হ'ব 4 = 0 গোটেইখিনি সমান্তৰাল একেবাৰে লৈ আহিছো মই একেবাৰে কৰিছো এইখিনি এতিয়া চোৱা এটো x স্কয়াৰ কেনসেল যাব হয় না এটো প্লাস আছে এটো মাইনাস আছে আৰু এটা একে সংখ্যা থাকিলে কি আমাৰ বাকি এতিয়া 3x + 4x মানে কিমান হ'ব 7x + 1 - 4 মানে কিমান হ'ব -3 = 0 এটা এটো আমাৰ দ্বিঘাত সমীকৰণ হ'ব জানো নহয় ন কাৰণ এটো আমাৰ দেখাত দ্বিঘাত সমীকৰণ লাগিছিল কিন্তু লাষ্টত গৈ উত্তৰটো কি আহিলে চোৱা 7x - 3 হে যেটো আমাৰ কি হয় দ্বিঘাত সমীকৰণ নহয় কাৰণ ইয়াৰ হাইয়েষ্ট পাৱাৰটো কিমান আছে এটো 1 আছে আৰু গতিকে এটো এটা ৰৈখিক সমীকৰণ আমাৰ তো আমাৰ 6 নম্বৰটো হৈ গ'ল এবাৰ 7 নম্বৰটো কি দিছে চোৱা এবাৰ কিউবত দিয়া আছে x + 2 হোল কিউব x + 2 হোল কিউব 7 নম্বৰটো = 2 * x স্কয়াৰ 2x * x স্কয়াৰ সৰি 2x * x স্কয়াৰ - 1 এটো দিয়া আছে তো এটো আমি কি কৰিম আকৌ সেই একে নিচিনাকৈ পূৰণ কৰি চাম তো এটো কৰি দিয়া a + b হোল কিউব সূত্ৰটো ভাঙি দিয়া a + b হোল কিউব মানে কি আছিল a কিউব + 3a স্কয়াৰ b + 3ab স্কয়াৰ + b কিউব সেই সূত্ৰটো আমি ব্যৱহাৰ কৰিম যে x কিউব + 3a স্কয়াৰ * b 3a স্কয়াৰ * b + 3a * b স্কয়াৰ b স্কয়াৰ + b কিউব আমি যেটো সূত্ৰ আছে সেই মতে লিখি দিছো ইয়াতে a টো আমাৰ কি x আৰু b টো আমাৰ 2 হৈ গল এটো পূৰণ কৰা এতিয়া 2x * x মানে কিমান হ'ব 2x কিউব 2x * -1 মানে কিমান হ'ব -2x হৈ গল তো এটো কৰা x কিউব এটো কৰিলে কিমান হ'ব 3 2 গুণ 6 x স্কয়াৰ 3 2 গুণ 4 4 3 গুণ কিমান হ'ব 12x আৰু এটো কিমান হ'ব +2 কিউব মানে 8 আৰু এটো কিমান আছে এটো আমি সমান্তৰাল এটো সাথে লৈ আহা একেবাৰে আনলে কিমান হ'ব এটো 2x কিউব + 2x বুজি পালা এটো সমান্তৰাল একেবাৰে এটো সাথে লৈ আহিছো আৰু ইয়াত থাকিব কিমান = 0 তো এটা কাটাকাটি কৰিব পাৰি নিছো x কিউব আৰু -2x কিউব এটো কাটাকাটি না যাব বিয়োগ কৰিব লাগিব তো বিয়োগ কৰিলে কিমান হ'ব +1 - 2 মানে কিমান হ'ব -x কিউব 6x স্কয়াৰ আৰু x স্কয়াৰ নাই গতিকে এটো লিখি দিয়া 6x স্কয়াৰ এটো আৰু এটো যোগ কৰা কিমান হ'ব 14x + 8 = 0 এটা এটো আমাৰ দ্বিঘাত সমীকৰণ হ'ব জানো চোৱা ইয়াতে x ৰ হাইয়েষ্ট পাৱাৰটো কি আছে 3 আছে গতিকে এটো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে এটো আমাৰ কি হ'ব এটা ত্ৰিঘাত সমীকৰণ হ'ব গতিকে এটো আমি লিখি দিয়া দ্বিঘাত সমীকৰণ নহয় বুজি পালা একদম সহজ 7 নম্বৰটো এবাৰ 8 নম্বৰটো চোৱা 8 নম্বৰটো কি দিয়া আছে এটো কিউবত দিয়া আছে গতিকে 8 নম্বৰটো কৰিছো এবাৰ 8 নম্বৰটো কি দিছে চোৱা x কিউব - 4x স্কয়াৰ x কিউব - 4x স্কয়াৰ - x + 1 = কিমান দিছে x - 2 হোল কিউব x - 2 হোল কিউব এটো হে একে নিচিনা a - b হোল কিউব সূত্ৰ ভাঙিব লাগিব তো কৰি দিয়া x কিউব - 4x স্কয়াৰ এনেকৈ আছে এনেকৈ লিখি দিয়া - x + 1 এটা a - b হোল কিউব সূত্ৰটো কি আছিল মই ইয়াতে লিখি দিছো তোমালোকৰ সুবিধা হ'ব চাবা a কিউব - 3a স্কয়াৰ b + 3ab স্কয়াৰ - b কিউব এটা এই সূত্ৰটো আমি কি কৰিম ইয়াতে ব্যৱহাৰ কৰিম ইয়াতে a ৰ মানটো কি হ'ব x আৰু b ৰ মানটো কি হ'ব
2 হ'ব তো লিখি দিয়া a কিউব মানে x কিউব minus 3 into a square into b plus 3 into a into b square minus b কিউব হৈ গল আমি এইটো সূত্ৰ কি কৰিছো ইয়াৰে ব্যৱহাৰ কৰিছো এটা সৰল কৰা এখিনি আৰু তোমালোকে একেবাৰে কি কৰিব পাৰা সমান্তৰাল নিৰ্দেশিত লৈ আহিব পাৰা চাবা x কিউব minus 4x square minus x plus 1 এটো ইপিনে লৈ আহিলে কি হ'ব minus x কিউব minus to ইপিনে আহিলে প্লাস হ'ব 3 2 গুণ 6 x square তাৰপিছত এটো কিমান হ'ব প্লাস to minus হৈ যাব 2 2 গুণ 4 4 3 গুণ 12 x আৰু এটো কিমান হ'ব minus to plus 8 equal to 0 হৈ গল এটা সোৱা এটো x কিউব কেনসেল যাব থাকিব কিমান আমাৰ ইয়াতে অকল এটো আৰু এটো কেনসেল যাব তো এটো আৰু এটো যোগ কৰি দিয়া এতিয়া মাইনাস প্লাস মাইনাস 6 পৰা 4 গলে কিমান থাকিব 2x square তাৰপিছত এটো আৰু এটো মাইনাস প্লাস তো মাইনাস কিমান হ'ব এটো 13x আৰু প্লাস প্লাস গতিকে 8 কে 9 equal to 0 হৈ গল তো আমাৰ এটো কি হ'ব এতিয়া দ্বিঘাত সমীকৰণ হ'ব কাৰণ ইয়াৰ x ৰ হাইয়েস্ট পাৱাৰটো কি আছে 2 আছে গতিকে দ্বিঘাত সমীকৰণ হয় তো তোমালোক মই এটা সৰু বস্তু শিকাই দিছিল মাজতে চাবা এইবিলাক যে মই যোগ কৰিছে একেবাৰে -4x square + 6x square ডাইৰেক্ট 2x square লিখিছো বা -x -12x - কিমান লিখিছো 13 লিখিছো এইবিলাক বস্তু কেনেকৈ কৰে তোমালোকে যিখিনি জানা একদম সহজে হয় জানি পাই গতিকে আৰু যিখিনি অলপমান কনফিউজন আছে মই সেইখিনি কাৰণে কৰি দিছো চাবা তোমালোকে কেইটামান নিয়ম চোৱা এটা হল 2 + 5 একদম সহজ প্ৰথমটো নেক্সট আহিলে 2 - 5 হয় নেক্সট আহিলে কি আমাৰ -2 + 5 তাৰ পিছত আছে -2 - 5 এইখিনি বস্তু যে তোমালোকে জানা একদম সহজ হ'ব চাবাচোন যদি অংকটো দুটাতে যোগচিন থাকে এনেকে যেটাতে দুটাতে যোগচিন থাকে বা দুটাতে যোগচিন থকা যদি আমি পাও এইটো আৰু এইটো যেনেকে 9 হৈছে যদি দুটাতে যোগচিন থাকে আমাৰ একদম সহজ দুটা যোগ কৰিলে হৈ গল 2 এ পাছে কি হল 9 হয়নে যদি এটাত যোগচিন থাকে এটাত বিয়োগচিন থাকে তেনেহলে কি হ'ব প্লাসে মাইনাসে কি হ'ব মাইনাস আৰু কি কৰিব লাগিব চাবা তোমালোকে যে যদি এটাত যোগচিন থাকে এটাত বিয়োগচিন থাকে তেনেহলে সংখ্যাটো আমি বিয়োগ কৰিব লাগিব ঠিক আছে আৰু বিয়োগটো কেনেকৈ কৰিম যে সদায় আমি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাহে বিয়োগ কৰো সৰুৰ পৰা ডাঙৰ বিয়োগ কৰিব নোৱাৰো গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া 5ৰ পৰা 2 গলে কিমান থাকিব 3 হয় আৰু এটা ডাঙৰ সংখ্যাটোৰ লগত যেটো চিন থাকে তোমালোকে এটা কথা মনত ৰাখিবা যদি সংখ্যা দুটাৰ লগত বেলেগ বেলেগ চিন থাকে তেতিয়াহলে ডাঙৰ সংখ্যাটোৰ লগত যেটো চিন থাকে উত্তৰটো তোমালোকে সেই চিনটো লিখি দিবা উত্তৰটো কি লিখি দিবা এতিয়া মাইনাস আছে মাইনাস লিখি দিবা ডাঙৰটো যেটো 5 হয় তো 5ৰ লগত মাইনাস এটো মাইনাস লিখি দিছো বুজি পালা আকৌ এটো চোৱা এটো মাইনাস এটো প্লাস দুটা বেলেগ বেলেগ আছে আমি কি কৰিম মাইনাস আৰু প্লাস থাকিলে আমি সদায় কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা 5ৰ পৰা 2 গলে কিমান থাকিব 3 ডাঙৰটোৰ লগত কি চিন আছে প্লাস গতিকে উত্তৰটো কি হ'ব প্লাস পজিটিভ হ'ব নেক্সট তো আহিলে চোৱা দুটাতে বিয়োগচিন আছে তো দুটাতে বিয়োগচিন থাকিলে কি হ'ব মাইনাসে মাইনাসে সদায় প্লাস তো 5 এ 2 7 আৰু দুটাতে যদি বিয়োগচিন থাকে উত্তৰটো কি দিব লাগিব আমি বিয়োগচিন তো এইখিনি বস্তু জানিলে এইবিলাক তোমালোকৰ কাৰণে সহজ হৈ যাব একদম এইবিলাক বস্তু একদম সহজ হৈ যাব তো চোৱা ইয়াতে -4x square + 6x square এইটো সূত্ৰ -4x + 6x এনেকুৱা ধৰণৰ আছে তো এইটো মানে আমি যেনেকৈ কৰিছো সেইখিনি বস্তু মই ইয়াতে এপ্লাই কৰিছো তোমালোকে গতিকে এইখিনি বস্তু অলপমান ভালকৈ তোমাৰ ক্লাস 6 7 আছে মই ইয়াতেও ধুনীয়াকৈ বুজাই দিলো কৰি দিলো এইখিনি বস্তু ক্লিয়াৰ কৰি লবা এইবিলাক তেতিয়া ভুল নহয় কেতিয়াও তো আমাৰ যিটা পৰীক্ষা কৰিব দিছিলে পৰীক্ষা কৰা এটা হৈ গল আমাৰ কোনটো দ্বিঘাত সমীকৰণ হয় কোনটো নহয় ইয়াৰ পৰা তোমালোকৰ যেটো এটা এমসিকিউ থাকে গতিকে ইম্পৰ্টেন্ট তোমালোকে এইখিনি সমাধান কৰাখিনি ভুল নকৰিবা এটা 2 নম্বৰটো আমাক কি দিছে সমীকৰণ আহিত দ্বিঘাত সমীকৰণ আহিত প্ৰদৰ্শন কৰিব দিছে আমাক কিছুমান প্ৰশ্ন দিয়া আছে বা উক্তি আকাৰত দিয়া আছে সেইবিলাক আমি এনেকৈ দ্বিঘাত সমীকৰণ আকাৰত প্ৰকাশ কৰিব লাগে তো আমি 2 নম্বৰটো কৰিছো প্ৰথমটো মই ইয়াতে কৰি দিছো 2 নম্বৰ প্ৰথমটো চোৱা কি দিছে যে আয়তাকাৰ মাটি এটুকুৰা কালি দিয়া আছে 528 মিটাৰ এতিয়া আয়তাকাৰৰ কালি বা আয়তৰ কালি দিয়া আছে কিমান 528 এটো আমাৰ আয়তৰ ক্ষেত্ৰত আমাৰ কি থাকে হয় এটা দিশ থাকে আৰু এটা কি থাকে আমাৰ প্ৰস্থ থাকে হয় না আৰু আয়তৰ কালি উলোৱা সূত্ৰটো কি আছিল দিশ পূৰণ প্ৰস্থ আমাক কিমান দিয়া আছে 528 বৰ্গ মিটাৰ দিয়া আছে এতিয়া কৈছে যে কি মাটি টুকুৰাৰ দিশ আৰু পথালিৰ দিশটো কি হয় ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি চাবা এতিয়া এই দিশটো কি কৈছে পথালিটোৰ দুগুণতকৈ ইয়াক যদি দুগুণ কৰি তাৰ লগত 1 যোগ কৰি দিও তেনেহলে কি হয় আমি দিশটো পাও তো আমি কি কৰিম এটো যে প্ৰস্থটো আমি যেহেতু নাজানো একোৱে নাজানো প্ৰস্থটো কি দিশটো কি গতিকে আমি প্ৰস্থটো কি লিখিম যে ধৰা হল প্ৰস্থ আমাৰ কিমান x মিটাৰ লিখি ললো বুজি পালা প্ৰস্থটো আমাৰ x মিটাৰ তো দিশটো আমাৰ কিমান হ'ব এতিয়া দিশটো হ'ব প্ৰস্থমতে আমাৰ কি দিছে দিশটো যে প্ৰস্থৰ দুগুণতকৈ 1 বেছি তো প্ৰস্থৰ দুগুণ কৰিলে কিমান হ'ব 2 * x twice x তাতকে কি 1 বেছি এইখিনি মিটাৰ
বুজি পালানে এইটো কেনেকৈ লিখিছো মই যে প্ৰস্থটো আমাৰ x মিটাৰ বুলি ধৰি লৈছো প্ৰশ্নটোত কৈছে যে দিশটো প্ৰস্থৰ দুগুণতকৈ 1 বেছি 2 * x + 1 মিটাৰ এইবিলাক তোমালোকে ক্লাছ 7 পাইছে ধুনীয়াকৈ তো হলেও মই ধুনীয়াকৈ তোমালোকক কৈ দিছো চোৱা এতিয়া আকৌ বুজাই দিছো মই এবাৰ যে আমাৰ প্ৰস্থটো দিয়া আছে x মিটাৰ আমি ধৰি লৈছো যে প্ৰস্থটো আমি নাজানো যেহেতু x মিটাৰ বুলি ধৰি লৈছো আৰু কৈছে যে কি দিশটো কি হয় প্ৰস্থৰ দুগুণতকৈ 1 বেছি তো প্ৰস্থৰ দুগুণ কৰিলে কিমান হ'ব x ৰ লগত দুগুণ মানে 2 * x আমি যেনেকৈ 5 ছটা সংখ্যা 5 ৰ দুগুণ কৰিলে কিমান হয় 5 × 2 = 10 একেদৰে x ৰ দুগুণ 2 * x তাৰ লগত 1 বেছি মানে আমি 1 যোগ কৰিব লাগিব তো আমাৰ দিশটো পাই গলো এতিয়া আমাৰ প্ৰশ্ন মতে কি দিছে according to the question যে তাৰ কালিটো দিয়া আছে আমাক আয়তাকাৰ পথাৰখনৰ কালিটো কিমান দিছে 528 বৰ্গ মিটাৰ 528 মিটাৰ স্কয়াৰ দিয়া আছে আমাক হয়নে এতিয়া আমাক কৈছে কি এটো দিঘাত সমীকৰণ আকাৰত লিখিব লাগে তো কালি মানে কি আছিল আমাৰ দিশ পূৰণ প্ৰস্থ যেটো কালি উলিওৱা সূত্ৰটো গতিকে এইটো পূৰণ কৰি দিয়া দিশ কিমান আছে আমাৰ 2x + 1 প্ৰস্থ কিমান আছে আমাৰ x = 528 বুজি পালা দিশ পূৰণ প্ৰস্থ কালি খলন লিখিছো আৰু এইটো মই দিয়া আছে 528 এইটো পূৰণ কৰি দিয়া দিলে কিমান হ'ব 2 * x * x মানে কিমান হ'ব 2x² x * x মানে কি হয় x² দুটা x পূৰণ কৰিলে প্লাস 1 * x মানে কিমান হ'ব only x আৰু এইটো ইপিনে লৈ আহিলে -528 = 0 এইটো আমাৰ দ্বিঘাত সমীকৰণ আকাৰ আহি গল না এইটো দ্বিঘাত সমীকৰণ আকাৰ যেটো আহি আছিল হেতু ax² + bx + c আকাৰত আহি গল আমাৰ তাৰ মানে এটা কি হল এই যেটো সমীকৰণ বা যেটো আমাৰ উক্তি দিছিলে সেই উক্তিটো দ্বিঘাত সমীকৰণ প্ৰকাশ কৰা হৈ গল আমাৰ এইখিনিলে কৰিব দিছে গতিকে আমি এইখিনিয়ে কৰি থলো ইয়াতে নম্বৰটো হৈ গল নেক্সট 2 নম্বৰটো চোৱা দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 দিয়া আছে ইয়াতে কৰি দিছো মই 2 নম্বৰটো দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা এতিয়া ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা মানে কি হয় এটা জানিব লাগিব এইবিলাক যে আমি পাই আহিছো 1 3 1 4 5 6 এইবিলাক যিবিলাক সংখ্যা পাইছো এইবিলাকে আমাৰ ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা ধনাত্মক যোগ চিন আছে আগত তো ধনাত্মক হৈ গল পজিটিভ আৰু কি আছে ক্ৰমিক হ'ব লাগিব 1 2 3 4 এনেকুৱা তো এতিয়া চোৱা দুটা আমাক কৈছে দুটা অখণ্ড সংখ্যা দিয়া আছে হয় নাই দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা এই দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ মাজৰ সম্পৰ্কটো কি আছে এটো চাব লাগিব তো যদি আমি চাও 2 এটা সংখ্যা তাৰ পিছৰটো কি আছে 3 2 আৰু 3 ক্ৰমিক বা 1 আৰু 2 ক্ৰমিক তো আমি যদি প্ৰথমটো লও তাৰ লগত যদি 1 যোগ কৰো কি হয় আমাৰ দ্বিতীয়টো আহি যায় 2 + 1 3 বা 3 ললে তাৰ পিছৰটো কি হয় 3 + 1 4 মানে 1 1 যোগ কৰি যাব লাগে তো আমাৰ এতিয়া ক্ৰমিক অখণ্ড সংখ্যাটা কি হ'ব তেনেহলে ধৰা হল ক্ৰমিক অখণ্ড সংখ্যা দুটা আমাৰ কি হ'ব এটা যদি আমাৰ x হয় প্ৰথমটো আমি কি বুলি ললো x বুলি ললো কাৰণ আমি নাজানো কি হয় গতিকে আমি অজ্ঞাত ৰাখি হিচাপে x লৈ ললো তো x ৰ পিছৰটো কি হ'ব আমাৰ x + 1 যেনেকৈ 3 হলে তাৰ পিছৰটো কি হয় 3 + 1 4 4 হলে কি হয় 4 + 1 5 হে একেনিচিনা যদি x হয় তাৰ পিছৰটো কি হ'ব x + 1 ক্ৰমিক পাই গলো এটা প্ৰশ্ন মতে কি দিছে এৰ পূৰণফলটো আমাক কিমান দিছে 306 দিয়া আছে তো লিখি দিয়া যে প্ৰশ্ন মতে বা according to the question কি দিছে আমাক x * x + 1 এই দুটা পূৰণফলটো আমাক কিমান দিছে 306 তো পূৰণ কৰি দিয়া এতিয়া x * x মানে কি হ'ব x² x * 1 মানে কিমান হ'ব +x আৰু এইটো ইপিনে আহিলে -306 = 0 আমাৰ হৈ গল অখণ্ড সংখ্যাটোৰ যেটো আমাৰ উক্তি দিয়া আছিল সেই উক্তিটো আমাৰ কি হল এটো দ্বিঘাত সমীকৰণৰ আহিত আমি লিখিব দিছিলে আমি লিখি দিলো হৈ গল একদম সহজ 2 নম্বৰটো নেক্সট 3 নম্বৰটো দিছে বয়সৰ অংক আৰু 4 নম্বৰটো দিছে ৰিয়েলৰ অংক এটা গতিকে আমি 3 নম্বৰ আৰু 4 নম্বৰটো আলোচনা কৰিছো 3 নম্বৰটো কি দিছে এতিয়া যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ এতিয়া দিছে আমাক কি 3 নম্বৰটো যে ৰাম আৰু মাকৰ বয়সৰ কথা দিয়া আছে যে ৰামৰ মাক কি হয় ৰামৰ বয়সতকৈ 26 বছৰ ডাঙৰ তো আমি ধুনীয়াকৈ লিখিলম যে কি ধৰা হল ৰামৰ বয়স কিমান আমি নাজানো ৰামৰ বয়স কিমান গতিকে আমি এটো লিখিছো কি x বছৰ ৰামৰ বয়স x বছৰ তো মাকৰ বয়স কিমান হ'ব এতিয়া মাকৰ বয়স যে ৰামতকৈ কিমান বছৰ ডাঙৰ 26 বছৰ ডাঙৰ যদি তোমাৰ বয়স হ'ল 14 বছৰ বা 15 বছৰ তোমাতকৈ যদি 10 বছৰ ডাঙৰ মানুহ এজন হয় কিমান হ'ব বয়সটো 15 + 10 25 একেনিচিনাকৈ যদি এজনৰ বয়স x বছৰ হয় তাতকৈ 26 বছৰ ডাঙৰ হলে কিমান হ'ব x + 26 বছৰ হয় না একদম সহজ উলিওৱা নিয়মটো এজনৰ বয়স বা পুতেকৰ বয়স x বছৰ মাকৰ বয়স পুতেকতকৈ কিমান 26 বছৰ ডাঙৰ গতিকে এটো কি হ'ব x + 26 তো এনেকুৱা ধৰণৰ অংকবিলাক যদি আমাৰ অলপমান ভুল হৈ যায় কি হৈ যায় বাপেকৰ বয়সটো কম হৈ যাব পুতেকৰ বয়সটো বেছি হৈ যাব বা মাকৰ বয়সটো কম হৈ যাব পুতেকৰ বয়সটো বেছি হৈ যাব তেতিয়া আমাৰ অংকতে ভুল হৈ যাব গতিকে এইখিনি সাৱধান হ'ব তোমালোকে যে ৰামৰ বয়সটো x বছৰ তো মাক যিহেতু ডাঙৰ গতিকে মাকৰ বয়সটো কি হ'ব পুতেকৰ বয়সৰ লগত 26 যোগ কৰি দিলো
হৈ গ'ল এতিয়া আমাক কৈছে যে কি তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 ইয়াৰ্ছ 360 হ'ব গতিকে বৰ্তমান বয়স উলিয়াব দিছে আমাৰ তুমি ৰামৰ বয়স লিখিছো যে ইয়াতে তোমালোকে বৰ্তমান বয়স বুলি লিখি দিয়া তেতিয়াহ'লে অংকটো ভুল নহয় আৰু ৰামৰ বৰ্তমান বয়স কিমান আমাৰ x বছৰ আমি অংকটো কৰিলে বয়সৰ উলিওৱা অংকত সদায় বৰ্তমান বয়সটো ধৰিলে কৰিব লাগে তো ৰামৰ বৰ্তমান বয়স আমি পালো x বছৰ মাকৰৰ বৰ্তমান বয়স কিমান মাকৰৰ বৰ্তমান বয়স x + 26 বছৰ এতিয়া কৈছে কি 3 বছৰ পিছত হিয়তৰ বয়সৰ পূৰণ ফলটো 360 হ'ব তো 3 বছৰ পিছত হিয়তৰ বয়স কিমান হ'ব আমি সেইটো উলিয়াম প্ৰথমতে যে 3 বছৰ পিছত ৰামৰ বয়স কিমান হ'ব 3 বছৰ পিছত ৰামৰ বয়স কিমান হ'ব বৰ্তমান বয়স তাৰ x বছৰ ধৰহল তোমাৰ বৰ্তমান বয়স 15 বছৰ 3 বছৰ পিছত কিমান হ'ব 15 3 18 একেদিনকে ইয়াতেও কি কৰিব লাগিব বৰ্তমান বয়স তাৰ x বছৰ x ৰ লগত কি কৰি দিয়া 3 যোগ কৰি দিয়া x + 3 বছৰ 3 বছৰ পিছত আকৌ 3 বছৰ পিছত মাকৰ বয়স কিমান হ'ব বৰ্তমান বয়স কিমান আছে x + 26 তাৰ লগত 3 যোগ কৰি দিয়া কিমান হ'ব এটো x + 29 বছৰ 26 + 3 29 বছৰ হৈ গ'ল যে 3 বছৰ পিছত ৰামৰ বয়স x + 3 বছৰ হ'ব আৰু মাকৰ বয়স কিমান হ'ব x + 29 বছৰ এটা প্ৰশ্ন মতে কৈছে যে কি এই 3 বছৰ পিছত হিয়তৰ যিখিনি বয়স হ'ব সেই দুটাৰ পূৰণ ফলটো কিমান দিছে 360 গতিকে লিখি দিয়া according to the question বা প্ৰশ্ন মতে কি লিখিম আমি যে x + 3 * x + 29 = কিমান দিছে আমাক 360 এতিয়া এইটো আমাক কি কৰিব দিছে দ্বিঘাত সমীকৰণ আকাৰত প্ৰকাশ কৰিব লাগে গতিকে এইটো তোমালোক পূৰণ কৰিলে আমাৰ দ্বিঘাত সমীকৰণ হৈ যাব চাবা এইটো আৰু এইটো পূৰণ কৰা কিমান হ'ব x² আকৌ x এ 29 ক পূৰণ কৰা এবাৰ 29x এটা আমি এক নম্বৰত কৰি আহিছো এনেকুৱা অংক 3 ৰে এবাৰ x ক পূৰণ কৰা 3x আৰু 3 ৰে 29 ক পূৰণ কৰিলে কিমান হ'ব 3 * 90 তাৰ পৰা 3 কমাই দিলে কিমান হ'ব 87 = 360 ডিগ্ৰী আহি গৈছে 360 হৈ গ'ল তো এতিয়া আমাৰ কি হ'ব এটো x² থাকিলে এটো আৰু এটো যোগ কৰিব পাৰো আমি 29 + 3 কিমান হ'ব 29 3 য়ে 32x + 87 আৰু এটো ইপিনে আহিলে কি হ'ব -360 = 0 তো আমি এটো যোগ বিয়োগ কৰি থৈ দিয়া x² + 32x 32x আৰু এটো প্লাসে মাইনাসে -2 360 ৰ পৰা 87 গলে কিমান থাকিব 300 তাৰ পৰা আৰু 27 বিয়োগ কৰিব লাগিব গতিকে 273 = 0 হৈ গ'ল আমাৰ উত্তৰটো এইটোৱে দ্বিঘাত সমীকৰণ আকাৰত আহি গ'ল তোমাৰ যেটো 3 নম্বৰ কৰিব দিছিলে তাৰ সমীকৰণটো বা তাৰ দ্বিঘাত সমীকৰণটো কি হ'ব x² + 32x + 273 = 0 এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্নটো চাইছো এতিয়া চাবা 4 নম্বৰটো আমাৰ কি হ'ব 4 নম্বৰ প্ৰশ্নটো এবাৰ চাইছো যে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ দূৰত্ব কি কৰে অতিক্ৰম কৰিব এটা সমান দ্ৰুতিত অতিক্ৰম কৰে ভ্ৰমণ কৰে তো যদি দ্ৰুতিটো কি হয় 8 কিলোমিটাৰ কমি যায় তেনেহলে কি হয় তাৰ সেই সমান দূৰত্ব আগুৰিবলৈ মানে সেই 480 কিলোমিটাৰ যাবলৈ 3 ঘণ্টা বেছি সময় লাগে তো এইটো আমাক এতিয়া দ্ৰুতি আৰু সময় আৰু দূৰত্ব যেটো আমাৰ সূত্ৰ আছিল দ্ৰুতি ইকুৱেল টু যেটো আমাৰ এইটো সূত্ৰ দ্ৰুতি ইকুৱেল টু কি আছিল দূৰত্ব ডিভাইডেড বাই সময় যেটো বিকল্প তোমালোকে পাই আহিছা এই সূত্ৰটো ব্যৱহাৰ কৰি কৰিব লাগিব এইটো তো এইটো আমি প্ৰথমটো লৈছো যে ধৰা হল 480 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ x কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে সময় লাগে কিমান সময় লাগে t1 এবাৰ t1 প্ৰথমটো ক্ষেত্ৰত আমি কি কৰিছো এটো যে আমাৰ যেহেতু ৰেলখনৰ দ্ৰুতি উলিয়াব দিছে তো ৰেলখনৰ দ্ৰুতিটো আমি কি লিখি লৈছো যে 480 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ দ্ৰুতি কিমান লাগে x কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতি লাগে আৰু সেইখিনি দ্ৰুতিৰে গলে কি হয় সময় কিমান লাগে t1 মানে স্পিড যদি x কিলোমিটাৰ পাৰ আৱাৰ থাকে তেনেহলে সময় কিমান লাগে t1 তো সূত্ৰ মতে কি আছিল আমি জানো যে we know that দ্ৰুতি ইকুৱেল টু কি আছিল v ইকুৱেল টু s/t এটো সূত্ৰ আছিল আমাৰ তো v টো ইয়াৰ পৰা আমি t ইকুৱেল টু কি লিখিব পাৰো s/v লিখিব পাৰো ইয়াৰ পৰা সো t টো আমি পূৰণ কৰি কেনে t টো এটালে আনিলে v s/v লিখিব পাৰো অৰ্থাৎ t টো আমাৰ কিমান পাইছে ইয়াতে সময়টো আমি t1 গতিকে t1 লিখি দিয়া আৰু s মানে দূৰত্বটো কিমান আছিল আমাৰ 480 v মানটো কিমান আছিল x এইখিনি তো এইখিনি কিলোমিটাৰ পাৰ আৱাৰ মানে এইখিনি উত্তৰটো কিমান হ'ব হয় ঘণ্টাটো গুচি যাব গতিকে আমি প্ৰথম ক্ষেত্ৰটোত সময় কিমান পাইছো এতিয়া 480/x ঘণ্টা পাইছো আৰু দ্বিতীয় শৰ্তটোত কি দিছে আকৌ আমাক দিছে যে এই 480 কিলোমিটাৰে কি হয়
যদি দ্ৰুতিটো কি হয় অতিক্ৰম কৰিবলৈ বা দ্ৰুতিটো যদি x যেটো প্ৰথম দ্ৰুতি আছিল তাৰ পৰা যদি 8 কিলোমিটাৰ কমাই দিয়া হয় 480 কিলোমিটাৰ দূৰত্ব x - 8 কিলোমিটাৰ পাৰ আৱাৰ এবাৰ দ্ৰুতিটো কি কৰিছে x আছিল তো এটো কমাই দিছে 8 x - 8 হৈ গল এইখিনি দ্ৰুতিৰে সময় এইখিনি দূৰত্ব এইখিনি দ্ৰুতিৰে অতিক্ৰম কৰিবলৈ সময় কিমান লাগে এবাৰ ধৰা হল এবাৰ সময়টো আমি লৈছো t2 এবাৰ সময়টো আমি t2 লৈছো প্ৰথমটো t1 আছিল এবাৰ t2 তো এই শৰ্তৰ মতে আমি কি পাম গতিকে t2 ইকুৱেল টু এতেকে t2 ইকুৱেল টু আমি পাম কিমান ওপৰ দূৰত্বটো 480 ডিভাইডেড বাই তলত কিমান হ'ব দ্ৰুতিটো x - 8 কিলোমিটাৰ তো প্ৰথমটো ক্ষেত্ৰত আমি সময় পালো কিমান এইখিনি দ্বিতীয়টো ক্ষেত্ৰত সময় পালো কিমান এইখিনি প্ৰশ্নটোত আমাক কি দিছে যে প্ৰশ্নৰ মতে দুটাৰে সময় কি 3 ঘণ্টা বেছি সময় লাগে মানে এইটোত সময় কিমান লাগে 3 ঘণ্টা বেছি লাগে তো আমি কি লিখিম প্ৰশ্নৰ মতে t2 টো কি হয় t1 তকৈ 3 ঘণ্টা বেছি ডাঙৰ হয় গতিকে t2 - t1 ইকুৱেল আমি কি লিখিব পাৰো 3 লিখিব পাৰো তো t2 ৰ মানটো বহাই দিয়া ইয়াতে t2 ৰ মান কিমান আছে 480 ডিভাইডেড বাই x ইনটু x - 8 মাইনাস t1 ৰ মান কিমান আছে 480 ডিভাইডেড বাই কিমান আছে x ইকুৱেল টু 3 তো এইটো আমি সমাধান কৰিলে আমাৰ সৰল সমীকৰণ যেটো আমাৰ সমীকৰণটো আছে সেইটো ওলাই যাব তো দ্বিঘাত সমীকৰণটো তো এইটো সৰল কৰা এতিয়া অগ্নাংশৰ পূৰণ গতিকে আমি লসাগু ল'ব লাগিব লসাগু কিমান আহিব x ইনটু x - 8 এইটো লগত কি পূৰণ হ'ব 480 ইনটু x মাইনাস 480 ইনটু কি হ'ব x - 8 ইকুৱেল টু 3 হৈ যাব এনেকুৱা তো পূৰণ কৰি দিয়া এতিয়া তো পূৰণ কৰিলে কিমান থাকিব এটো 480x ওপৰত মাইনাস 480 ইনটু x মানে কিমান হ'ব 480x আৰু মাইনাসে মাইনাসে প্লাস এটো পূৰণ কৰিলে কিমান হ'ব 8 গুণ 0 8 7 গুণ 64 4 7 গল 6 8 4 গুণ 32 32 6 কিমান হ'ব 38 হৈ গল নেক্সট আহিলে ইয়াতে কি থাকিব 3 আৰু তলৰখিনি পূৰণ কৰি দিয়ে x * x মানে x স্কয়াৰ আৰু মাইনাস 8 * x মানে কিমান হ'ব আমাৰ 8x বুজি পালা এখিনি এটা এখিনি সৰল কৰা ভগ্নাংশৰ পূৰণ বা তোমালোকে এইটো 480x আৰু ইয়াতে x এটা আছিল দেই এইটো পূৰণ কৰা x এতিয়া চোৱা এইটো 480x এইটো 480x প্লাস মাইনাস তাৰ মানে কি হ'ব এইটো কাটা কাটি যাব ওপৰত থাকিব কিমান আমাৰ 3840 তলত থাকিব আমাৰ কিমান x স্কয়াৰ মাইনাস 8x ইকুৱেল টু 3 এতিয়া এইটো আমি কি কৰিব পাৰো বজ্ৰপূৰণ কৰিব পাৰো বজ্ৰপূৰণ কৰিলে কি হ'ব এইটো লগত পূৰণ এইটো লগত পূৰণ তো এইটো আৰু এইটো পূৰণ কৰিলে কিমান হ'ব 3 * x স্কয়াৰ মাইনাস 8x আৰু এইটো তলত 1 আছে গতিকে 1 * এইটো পূৰণ কৰিলে কিমান হ'ব 3840 তাৰমানে পূৰণ কৰিলে কিমান হ'ব এইটো 3x স্কয়াৰ এইটো পূৰণ কৰিলে মাইনাস 3 8 গুণ 24x মাইনাস 3840 ইকুৱেল টু 0 বুজি পালা এইটো কেনেকৈ কৰিছো সো এইটো পূৰণ কৰিছো এইটো পূৰণ কৰিছো আৰু এইটো সমান্তৰাল দিছে লৈ আহিছো তো আমাৰ দ্বিঘাত সমীকৰণটো হৈ গল এইটো তোমালোকে আৰু সৰু ফৰ্মত কৈ থব পাৰা যে 3 টো দুটাতে হৰণ যায় 3 ৰে গতিকে 3 ৰে আমি এইখিনি কমন ল'ব পাৰো তো 3 ৰে হৰণ কৰিলে কিমান হ'ব এইটো 3x স্কয়াৰ x স্কয়াৰ থাকিব এইটো 3 আৰু 3 ৰেটো 8 গুণ 24 আছিল দেই লিখোতে ভুল হৈছিল মোৰ তো 3 ৰে এইটো 24 হৰণ কৰিলে কিমান হ'ব 8x আৰু 3 ৰে এইটো হৰণ কৰিলে কিমান বাৰ যাব 3 * 3 3 * 2 = 6 3 * 8 = 24 আৰু আছে ইকুৱেল টু 0 তো আমাৰ যেটো দ্বিঘাত সমীকৰণৰ ৰূপটো কি হ'ব এতিয়া x স্কয়াৰ মাইনাস 8x মাইনাস 1280 ইকুৱেল টু 0 তো আমি কি কৰিছো অংকটো মই তোমালোকক আকৌ বুজাই দিছো সো এইটো অলপ বেলেগ ধৰণৰ অংক যেহেতু যে আমাক কৈছে যে কি এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোতে যিখিনি সময় লাগে এটা নিৰ্দিষ্ট দ্ৰুতিত গৈ থাকে তো আমি দ্ৰুতিটো কি লৈছো আমি x কিলোমিটাৰ লৈছো আৰু এইখিনি দূৰত্ব যদি x কিলোমিটাৰ দ্ৰুতিৰে গৈ থাকে তেনেহলে সময় কিমান লাগে t1 বুলি ধৰি লৈছো যেটো আমাৰ সূত্ৰ আছে দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় তাৰ পৰা আমি কি কৰিছো সময় ইকুৱেল টু দূৰত্ব দ্ৰুতি এটো এটা সূত্ৰ পাইছো আমি গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে ইয়াৰ পৰা সময়ৰ মানটো উলিয়াই লৈছো t1 ৰ মানটো এইখিনি পালো নেক্সট কৈছে যে কি এই যেটো প্ৰথম দ্ৰুতি আছিল সেই দ্ৰুতিটো যদি অলপ কমাই দিয়া মানে স্পিডটো অলপ কমাই দিয়া হয় তেনেহলে কিমান হ'ব দূৰত্বটো আমাৰ আছিল কি 480 কিলোমিটাৰ দূৰত্ব সেইখিনি কৈছে স্পিডটো x ৰ পৰা কমাই দিছে x - 8 কিলোমিটাৰ x আছিল তো 8 কিলোমিটাৰ কমাই দিছে x - 8 এইখিনি দ্ৰুতিৰে গলে সময় কিমান লাগে আমি ধৰা হলে এবাৰ সময় লৈছো t2 লৈছিল প্ৰথমটো t1 আছিল তো t2 তো সূত্ৰ মতে আমি কি পালো এতিয়া t2 = দূৰত্ব বাই দ্ৰুতি গতিকে 480 বাই x - 8
এতিয়া আমাৰ প্ৰশ্নটো কৈছে যে কি সেকেন্ড যেটো সময় আছে সেই সময়টো না প্ৰথমটোতকৈ 3 ঘণ্টা বেছি সময় লাগে গতিকে আমি সেকেন্ডৰ পৰা যদি প্ৰথমটো বিয়োগ কৰিম তেনেহলে আমি কিমান পাম উত্তৰটো 3 পাম তো t2 - t1 = 3 তো মানখিনি বহাই দিছো এই সৰল কৰতে আমি কি পালো এইটো দ্বিঘাত সমীকৰণ পালো তো মই সমীকৰণটো উলিয়াব দিছিলে আমি ধুনীয়াকৈ উলিয়াই দিলো তো 4.1 ত আমাৰ এইকেইটা প্ৰশ্ন দিছিলে আলোচনা কৰিলো গোটেইকেইটা তো তোমালোকৰ যদি কিবা কনফিউজন থাকে মোক কমেন্ট সেকশনত জনাবা মই ধুনীয়াকৈ বুজাই দিম আকৌ তো ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ 4.2 যেটো অনুশীলন আছে আমি সেইটো আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই চেনেলটো তোমালোকে কিছুমান এমসিকিউ ইম্পৰ্টেন্ট প্ৰত্যেকটো চেপ্টাৰৰ পৰা কি এমসিকিউ আহিব পাৰে সেই গোটেইখিনি মই প্লেলিষ্টত বনাই দিছো তোমালোকে সেইটো চালেও ধুনীয়াকৈ এমসিকিউৰ ওপৰত ধাৰণা এটা পাই যাবা বা এমসিকিউ কেনেকৈ সলভ কৰিব লাগে সেইখিনি শিকিব পাৰা গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছো নেক্সট ভিডিঅ'টো মই 4.2 টো আলোচনা কৰিম ধন্যবাদ